নমস্কাৰ জয় আই অসম আসাম পুলিচ গ্ৰেড 4 ৰিজাল্ট কেতিয়া দিব আৰু লগতে আপোনালোকক কাটআপ কিমান যাবে হেতু বিষয় মই আজি আপডেট দিম আপোনালোকে ভাবি আছে যে গ্ৰেড 4 আজি ইমান দিনৰ পৰা হৈ গল প্ৰত্যেকটো গ্ৰেড 4 ৰ ফাইনেল ৰিজাল্টৰ কথা আছে কিয়নো বহুত দিন হৈ গল 3-4 মাহ মান তো নৰমালি গুছি গল এতিয়ালৈকে কোনো ধৰণৰ ৰিজাল্টৰ আপডেট একো পোৱা নাই 0% এতিয়া আপডেট কেতিয়া আহিব ৰিজাল্ট কেতিয়া দিব এনেকালৈ কিনে আপোনালোকৰ মনত বহুত প্ৰশ্ন হৈ আছে আজি মই আপোনালোকে সেই ডিটেইলছৰ ওপৰত কথা পাতিম যে ৰিজাল্ট অহাৰ সম্ভাৱনাটো কিমান পৰিমাণে আছে সো আপোনালোকৰ কথা কৈছিলো যে জুলাইলৈকে হেখলৈকে দিয়া সম্ভাৱনাটো আছে প্ৰথম অৱস্থাত মই কৈছিলো মুকু লাগিছিল যে জুলাই অৱস্থাত আপোনালোকৰ ৰিজাল্টটো দিব পাৰে কিন্তু এতিয়া কথাটো আহি গল যে জুলাই মাহত হসাকে ৰিজাল্টটো দিবনে তে বহুত ডাঙৰ এটা প্ৰশ্ন অলপ দিনৰ আগতে কমান্ডৰ ওপৰত কিবা এটা আপডেট দিলে যে এনেকানবাৰ আমি সবে ভাবিলো যে ৰিজাল্ট আহি যাব সবৰ অনুভৱ হল যে ৰিজাল্ট আহি যাব কিন্তু বাস্তৱত ৰিজাল্ট দিলে জানো নিদিলে কিয়নো এতিয়া বৰ্তমান প্ৰেজেন্টত মই আপোনালোকক এটা কথা ক'বলৈ বিচাৰো যে ৰিজাল্টটো কেতিয়া আহিব হয়নে নহয় আপোনালোকৰ মনত প্ৰশ্ন হ'ব যে ইমান দৰে কৈ আছে যদি আপোনালোকে ৰিজাল্টটো কেতিয়া আহিব ৰিজাল্টৰ আগতে মই আপোনালোকক এটা কথা মই কৈ দিছো যে আপুনি ইয়াত যদি গ্ৰেড 4 টো যদি পাস কৰিব বিচাৰে 33% অৰ্থাৎ 33% পাৰ্চেন্টৰ অৰ্থ হৈছে যে 100% মানে 100 যেতিয়া হয় তেতে শতাংশ 33 লাগে তেনেহলে 33% মানে অৰ্থাৎ 16.5 মান যদি আপুনি নাম্বাৰ পায় মানে 16 से 17 নাম্বাৰ আপুনি যদি পায় তেনেহলে আপুনি পাস হৈ যাব কিন্তু চাকৰিটো পাব না পাব হেতু নাজানে কিন্তু মানে আপুনি যেটো 50 নাম্বাৰ আছিল হেতুত আপোনালোকে পাস হৈ যাব কোৱালিফাই হ'ব কাটআপটো ইমানে হয় আপোনালোকে হেতু গম পাই গল এতিয়া কথাটো আহি যায় যে ৰিজাল্টটো কেতিয়া দিব মই আপোনালোকে এটা কথা কম জুলাই শেষলৈকে যদি ৰিজাল্ট নাহে যদি জুলাই শেষলৈকে ৰিজাল্ট নাহে মানে এই মাহৰ শেষলৈকে ৰিজাল্ট নাহে তেনেহলে গম পাই যাব আপোনালোকে 15 আগষ্টৰ আগত ৰিজাল্টটো দিয়া সম্ভাৱনাটো কম আছে 15 আগষ্টৰ পিছতহে ৰিজাল্টটো দিব কিয়নো 15 আগষ্টৰ দিনাখন মানে মাননীয় মুখ্যমন্ত্ৰী কিবা ভাষণ দিব যে আসাম পুলিচৰ ৰিজাল্ট বিলাক কেতিয়া দিব এটা কথা আপোনালোকে গম পাই আছে যে 8 से 10 অক্টোবৰ তাৰিখে আপোনালোকক সবক জয়নিং দিম বুলি কৈছে তো মানে বহুত কম সময় আছে আৰু আমাৰ ওচৰত ৰিজাল্টটো আহি যাব আৰু তাৰ পিছত আপোনালোকে গম পাইছে নৱেম্বৰ से ডিসেম্বৰ মাহত প্ৰত্যেকটো নতুন ভ্যাকেন্সি আপোনালোকে পাই যাব কিয়নো আগৰ নেক্সট 2026 চনত আপোনালোকে গম পায় ইলেকশন আছে আমাৰ অসমত তেতিয়ালৈ ধন্যবাদ ভিডিঅ যদি ভাল লাগিলে ইনফৰমেটিভ লাগিলে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু এটা কমেন্ট আৰু লাইক দিবলৈ নাপাহৰিব তেতে ধন্যবাদ